মৃত ভূপেন হাজৰিকা। ভূপেন হাজৰিকা প্ৰধান শিল্পী। অসমৰ হকে লিখিছিল গানৰ লিপি। মহাশিল্পী ৰূপ ধাৰণ কৰিছিল, সেইবাবে বহুতো লোকে ভাল পাইছিল। দেউতাৰ মৃত্যুৰ খবৰ শুনি পুত্ৰ আহিছিল। তেওঁৰ পুত্ৰ তেজ হাজৰিকাই অসম আহি পাইছিল। অসম ৰাইজৰ সহযোগত তেওঁ দহন কৰিছিল। মোৰ দেউতাৰ আত্মাক পবিত্ৰ কৰিছিল। অসমৰ জনসাধাৰণে সমবেশে দহন ক্ষেত্ৰ পুত্ৰই দেখিলে অসংখ্য মানৱ মাত্ৰ। জালুকবাৰীৰ চকত সমাধি সাজিলে। তেজ হাজৰিকাই দহনৰ জুই জ্বলালে। তেওঁৰ আত্মাৰ সদ্গতিৰ শ্ৰদ্ধাঞ্জলি দিলে। মৃত্যুৰ দিন বছৰে বছৰে মানৱে পালন কৰিলে। মানৱৰ শিল্পীৰ নিচিনা হৈ থাকিলে দেশত, চিৰদিন অমৰ হৈ থাকিলে কলিৰ যুগত। অসমৰ হকে গান হকেৰে প্ৰকাশ কৰিছিল। চৰকাৰে চাকৰি দি বেংগলত ৰাখিছিল। বঙালী লোকৰ মনত আপোন হৈছিল। নিজৰ মানুহ বুলি চিনাকি